ভাত আহি গ'ল হাঁহিবলৈ কৈছে তাৰমানে মাৰিৰ কাৰণে কিবা আছেই বুলি কৈছে মাৰিৰ কাৰণে অলপ বেছিকৈ থবা দিছে কৈছে আলু নাখায় কাৰণে কোনবাৰে 10টাত ঘুমি উঠছোঁ কোনবাৰে 7টাতে উঠছোঁ কোনবাৰেতো 5:30টাতে ঘুমি উঠছোঁ এনেকুৱা হৈ আছে আৰু মানে ডিচিপ্লিনগিলা নোহোৱা হৈ গৈছে আৰু কোনবাৰে সোনকালে ঘুমিছোঁ কোনবাৰে দেৰিকৈ ঘুমিছোঁ কোনবাৰে 9:30টাতে ঘুমাইছোঁ কোনবাৰে 11টাত ঘুমাইছোঁ কোনবাৰে 12টাত ঘুমাইছোঁ এইখন হৈ আছে কোনবাৰে একে ৰাতিটো ঘুমোৱা নাই আৰু কোনবাৰে একে আহি দিনটোত ঘুমাইছোঁ এইগিলা হৈ আছে সেইকাৰণে বডি এটা নামাৰ হৈছে কোনটো মানিম কোনটো নামিম এনেকুৱা হৈছে আৰু ভৰাকে উঠিলোঁ এতিয়া গা চা ধুওঁ আৰু পানী লগাটো আছে বৰ্তমান কাৰণ বাইক লৈ যোৱাৰ কাৰণে অৱস্থা বেয়া হৈছে এতিয়া ভৰাকে গা চা ধুওঁ গা চা ধুই ওলাওঁ ডিউটিলৈকে মৰ্ণিং ডিউটি আছে আজি ৰ'দ উঠি আজি আকৌ ভাল লাগছে কালি পৰহি কেইদিন ৰ'দ উঠি এই 3 দিন এতিয়া ভৰাকে গা চা ধুওঁ আৰু মই আৰু এই যে মায়ে তাৰ মোৰ কাৰণে এয়া হ'লে বোলে ভাত এয়া মোৰ কাৰণে সেই আলুগুটি ভাত বনাই আছে সেইয়া সেই আগতে এনেকৈ বনাইছিলা অঁ এইটো এই ফোন বাজিলে না গিল্ডিং কৰি দিছে থিয়া হৈ আছে আৰু দেউতাই জুই ধৰি আছে ইয়াৰ দেখিছা নে এই জুই ধৰিব লাগছিল ধৰি আছে দেউতাই এ ৰাম কি হব সেইটো দেউতাই আকৌ আহি পাইছে মাত্ৰ কবাৰ পৰা এই জেপৰ পৰা হেৰিয়ে থোৱা নাই এই টচা থোৱা নাই খৰি আনিব লাগে পেণ্ট চাৰ্ট পিন্ধি গৈছে পুৰা ঠাণ্ডা কাৰণে পেণ্ট চাৰ্ট এইটো দেউতাই পাৰা নাজানো জুই ধৰিব ধৰিলে সুদাই হেৰি দিয়া দেখাব হাফ পেণ্ট স্পৰ্টিং দেখাব কিছু টাইম জুই পালোঁ জুই পাই এতিয়া ভাবছিলোঁ অলপমান ৰেষ্ট লওঁ বুলি ৰেষ্ট লৈ ফোনটো চাম বুলি ভাবছিলোঁ পিছে মাতিয়ে আছে এই মাইনাই কৈছে ভাত খাওঁ সিহঁত মায়ে কৈছে যা ভাত বঢ়াত সহায় কৰোঁ দেউতাই কৈছে তাৰমানে ভাত বঢ়াবৰ কাৰণে এতিয়া মই যে সহায় কৰিব লাগিব গাইজ আৰু এই আলুখিনিহান কিবাখিনিহান এইবিলাক কৈ আছে মাৰ কাৰণে বোলে ভাজি বেছিকৈ এৰিব লাগিব কৈ আছে কিন্তু মায়ে বাৰু আলু নাখায় গাইজ সেইকাৰণে মাৰ কাৰণে ভাজি এৰিব লাগিব আৰু এতিয়া গাইজ যাওঁ এইটোৱে আগে যাই আছে আগে পিছে মই যাই আছোঁ গাইজ এই আহি গৈছে আৰু এই ভাত আহি গ'ল আহি পালাল ভাত আহি গ'ল হাঁহিবলৈ গৈছে তাৰমানে আৰু পোন্ধো আৰু এয়া ভাত বাঢ়ি দিছে গাইজ আৰু দেখিছে এইটো কি জ্বলা বুলি কৈ কমেণ্ট কৰি জনাওক গাইজ আৰু এয়া আলু খানা আমি খাম আৰু দেউতা মাৰিৰ কাৰণে কিবা আছেই বুলি কৈছে মাৰিৰ কাৰণে অলপ বেছিকৈ থবা দিছে কৈছে আলু নাখায় কাৰণে অলপমান থবি আৰু বুলি কৈছে গাইজ আৰু কণী আছে গাইজ কালিও কণী খাইছিলোঁ এই কণীখিনি দেখাবলৈ খাওঁ লাগি গৈছে ইয়াত মহা তেল দিছে গাইজ দেখিছেনে ইয়াত আকৌ তেল আৰু গাইজ বহি ভাতটো খাই দিওঁ সোনকালে